বৰমাত এপছুৰ নেতৃত্বত ৩০টা জাতীয় সংগঠনৰ যৌথ সভা বিভিন্ন বিষয়ক লৈ যৌথ সভাত আলোচনা সংগঠনকেইটাৰ বাক্সাৰ বৰমা মহাবিদ্যালয়ৰ সভাকক্ষত বিটিএডিৰ ৩০টা জাতীয় সংগঠনক লৈ এপছুৰ নেতৃত্বত অনুষ্ঠিত হয় শৈক্ষিক আৰু জাতীয় সমস্যা সমাধানৰ যৌথ সভা। জাতীয় সংগঠনসমূহক লৈ অনুষ্ঠিত সভাত প্ৰতিটো জনগোষ্ঠীৰ শৈক্ষিক সামাজিক সাংস্কৃতিককে ধৰি সকলো সমস্যা পৰ্যালোচনা কৰি সকলোৰে সমস্যা বিটিআৰ চৰকাৰৰ ওচৰত উপস্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে পৰ্যালোচনা সভাত। আদিবাসী, বড়ো, গোৰ্খা, অসমীয়া, ৰাভা, মদাহী, শৰণীয়া আদি ৩০টা জনগোষ্ঠীৰ জাতীয় সমস্যাসমূহ পৰ্যালোচনা হয় যৌথ সভাত। সকলো অপ্ৰাদেশিকৃত বিদ্যালয়, প্ৰাদেশিকৰণ, বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন, ভূমিৰ সমস্যা, সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি সংৰক্ষণৰ কাৰণে কোকৰাঝাৰত উমৈহতীয়া সংগ্ৰহালয় স্থাপন আদি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে যৌথ সভাত। উক্ত সভাতে অসামাজিক কাৰ্য অপহৰণ, বাল্য বিবাহ, ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অনাৰ প্ৰচেষ্টা হাতত লয় বুলি মন্তব্য এপছুৰ সভাপতিৰ। বিটিআৰ চৰকাৰে চিকিৎসক আৰু অভিযন্তাৰ বাবে ছুপাৰ ৫০ত যি আঁচনি হাতত লৈছে তাত ৫০ গৰাকী শিক্ষাৰ্থীৰ উপৰিও বিটিআৰৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা ২জনকৈ শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰিব লাগে প্ৰস্তাৱ গ্ৰহণ কৰি বিটিআৰ চৰকাৰক আহ্বান জনায়। ইপিনে বিটিআৰৰ কোকৰাঝাৰত সকলো জাতি জনগোষ্ঠীৰ কমিউনিটি কালচাৰেল মিউজিয়াম এটাৰ স্থাপনৰ দাবী জনায়। প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিনিধিৰ পৰামৰ্শক অগ্ৰাধিকাৰ দি সকলোৱে একত্ৰিতভাৱে আগবাঢ়ি যোৱাৰ সংকল্প লয় যৌথ সভাত। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। বিটিআৰত থকা প্ৰায় ৩০টা জাতি জনগোষ্ঠীয় সংগঠন সেইটো লৈ পেলাই উমৈহতীয়া কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন যোৱা ৫টা বছৰে আমি একেলগে আছোঁ আৰু ইয়াৰ প্ৰধান লক্ষ্য আছিল যে বিটিআৰত যি শান্তি সম্প্ৰীতি মিলাপ্ৰীতি সমন্বয় ভাতৃত্ববোধ এইটো সদায় মজবুত আৰু অটুট ৰাখিব লাগে শান্তি স্থাপনৰ পিছত। আৰু আমাৰ যিখিনি জাতি জনগোষ্ঠীৰ উমৈহতীয়া যিবিলাক সমস্যা আজি আমি আলোচনা কৰিলোঁ এই বৰ্মা কলেজত যে যি বিদ্যালয় প্ৰাদেশিকৰণ, শিক্ষক নিযুক্তি আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ যি সমস্যা বিটিআৰত ইয়াৰ সমাধানৰ সূত্ৰ ওলাই পেলাই চৰকাৰে বহুতো পদক্ষেপ লৈছে। তথাপিও আৰু বহুতো পদক্ষেপ বা নিযুক্তি দিব লগা আছে। বিদ্যালয় প্ৰাদেশিকৰণ বিটিআৰ শান্তি চুক্তিত লিপিবদ্ধ আছে, সেই হিচাপে অসম চৰকাৰক আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে ছুপাৰ 50 বডোফা মিছন লোৱা হৈছে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ কাৰণে। ইয়াত বিটিআৰত এই ৩০টা জাতি জনগোষ্ঠীৰ মানে তৰফৰ পৰা দুজনকৈ মানে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত কোচিঙৰ ব্যৱস্থা মানে উপৰঞ্চিভাৱে ৫০জনকৈ যিটো কৰি আছে ছুপাৰ 50 তো পৰ্যায়লৈকে লৈ যাব পাৰে নেকি তাৰ কাৰণে আমি আলোচনা কৰিলোঁ। আৰু শৈক্ষিক শিক্ষা ক্ষেত্ৰত, খাদ্য ক্ষেত্ৰত, লগতে আমাৰ যি সংস্কৃতি কলা সংস্কৃতিৰ ক্ষেত্ৰত এই ৩টা দিশত উমৈহতীয়াভাৱে আমি কাম কৰিম। কাম কৰাৰ কিছু নীতি কিছু আমি মানে পৰিকল্পনা আজি আমি প্ৰস্তুত কৰিলোঁ। বিটিআৰত যি ভূমিৰ সমস্যা আছে সকলো জাতি জনগোষ্ঠীয়ে সদায় কথাকে কৈ আছে যে আমাৰ মানে ভূমিৰ সমস্যা সমাধান হোৱা নাই, ভূমি জড়িত বহুতো সমস্যা এতিয়াও জ্বলন্ত হৈ আছে। তো ভূমিৰ লগত জড়িত যিবিলাক সমস্যা মিছন বৈশ্যমতীৰ যোগেদি আৰু কেটেগৰিকেলি কি প্ৰক্ৰিয়া দি কি পদ্ধতিৰ যোগেদি কাৰো ভূমিৰ অধিকাৰ খৰ্ব নোহোৱাকৈ ক্ষয় ক্ষতি নোহোৱাকৈ সকলো জাতি জনগোষ্ঠীক তেওঁলোকৰ অধিকাৰক মৰ্যাদা দিব পাৰে তাৰ কাৰণে এটা ৰাস্তা ওলাবৰ কাৰণে আমি বিটিআৰ চৰকাৰক বিটিআৰ প্ৰধানক আমি আহ্বান জনাবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসামাজিক যিবিলাক ড্ৰাগছ, মদ ভাং যোৱা, বাল্য বিবাহ, হিউমেন ট্ৰাফিকিং আমি বন্ধ কৰিবৰ কাৰণে কিছু সজাগতা বৃদ্ধিৰ কাৰণে আমি কাম কৰিবৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ। আৰু কমিউনিটি কালচাৰেল মিউজিয়াম বিটিআৰত যি মানে কেপিটেল কোকৰাঝাৰত সকলো জাতি জনগোষ্ঠীৰ এটা কমিউনিটি কালচাৰেল মিউজিয়াম, সকলো জাতিৰ যি আমাৰ সাজপাৰ বা তেওঁলোকৰ বাদ্যযন্ত্ৰ এই কালচাৰ যাতে জীয়াই থাকে যি ধৰণে কলাক্ষেত্ৰত আছে তাৰ কাৰণে এটা মিউজিয়াম স্থাপনৰ কাৰণে আমি বিটিআৰ চৰকাৰক দাবী আৰু আহ্বান জনাবৰ কাৰণে আজি আমি প্ৰস্তাৱ লৈছোঁ। তো এনেকুৱা ধৰণৰ বহুতো বিষয় আজি আমি ইয়াত প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আগলৈকে ইয়াৰ সমাধান আমি পাম আৰু নিজাববীয়াকৈ আমি
সাংগঠনিক দিশত আমি সকলো দল সংগঠনে কাম কৰিবৰ কাৰণে আজি আমি ইয়াত ঐক্যবদ্ধভাৱে আমি সিদ্ধান্ত লৈছোঁ আশা কৰিছোঁ শান্তি সদায় ইয়াত মানে চিৰযুগমীয়া হৈ থাকিব আৰু সকলোৰে উন্নয়ন সকলোৰে সমস্যা সমাধান হ'ব ধন্যবাদ